আপোনালোকেও কি হাঁহ ফাৰ্মিং কৰিম বুলি ভাবিছে নেকি? যদি আপোনালোকে হাঁহ ফাৰ্মিং কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে 50টাৰ হাঁহেৰে আপোনালোকে পালন কৰাটো আৰম্ভ কৰক। কিয় কৈছোঁ প্ৰিয় ফাৰ্মাৰসকল? কাৰণ আপোনালোকে যদি 50টা যদি হাঁহৰ পৰা যদি আৰম্ভ কৰে তেনেহ'লে আপোনালোকে গোটেইখিনিয়ে গম পাব কি হাঁহৰ পৰা কিমান প্ৰফিট আৰু কিমান লছ এইবিলাক A to Z আপোনালোকে গম পাব। প্ৰিয় ফাৰ্মাৰসকল এইবিলাক দেখা পাইছে, এইবিলাক গোটেই আমাৰ ঘৰৰে হাঁহ। এইবিলাক হাঁহ আমি কেনেকৈ এনে আপোনালোকে যদি আপোনালোকে অৰ্ডাৰ কৰে, পোৱালি অৰ্ডাৰ কৰোঁতে আপোনালোকৰ 50-60 টকা যিহেতু লোকেল পাতি হাঁহ যিহেতু আহে। কিন্তু আমি কি কৰোঁ, আমি এইবিলাক দেখা পাইছে, এইবিলাক গোটেই চেনী হাঁহৰ যোনটো চেনা হাঁহৰ সেইবিলাক যোনটো মানে ক্ৰছ কৰা গৈছে, এইবিলাক হাঁহৰ সেইকাৰণে চাইজটো অলপ ডাঙৰ। আৰু আপোনালোকে 2-3টা হাঁহ অলপ ডাঙৰ চাইজৰ হাঁহ আপোনালোকে লৈ কেনে ধুনীয়াকৈ যদি আৰু চেনা হাঁহৰ আপোনালোকে মতা এটা লৈ ৰাখিব, তেতিয়া আপোনালোকৰ কি হয় প্ৰিয় ফাৰ্মাৰসকল, কণীৰ চাইজকেইটা সদায় ডাঙৰ হ'ব। কণীৰ যিবিলাক চাইজ আপোনালোকে ডাঙৰ হয় সেইবিলাক কণী গোটেইবিলাক চাইড কৰি কেনে আপোনালোকে মুৰ্গীক নাইবা আপোনালোকে হাঁহকে ধুনীয়াকৈ উমনি বহাব পাৰিব। কাৰণ তেতিয়া আপোনালোকৰ কি হয়, মানে হাঁহক যদি উমনি দিয়া যায়, উমনি দিয়াৰ পিছত আপোনাৰ পোৱালিবিলাক সদায় ডাঙৰ হ'ব আৰু আপুনি ভাল এটা 2 টকা এটা বেছিকৈ আপোনাৰ দামত হাঁহটো বেচিব পাৰিব। কাৰণ কি আপোনালোকে যদি আপোনালোকে লোকেল পাতি হাঁহ কিনিব যায়, ইমান ডাঙৰ চাইজ নহয়। এইটো আপোনালোকে দেখা পাইছে এইবিলাক হাঁহ ইমান দিনৰ নহয়, 60 দিন হৈছে মিনিমাম। 60 দিনৰ চাইজ আপোনালোকে দেখা পাইছে, বহুত ভাল হৈছে। কিন্তু মই দানা কিন্তু একচুৱেলি মোৰ মায়ে যোনটো পোহপালন কৰি আছে, সেইকাৰণে মই বুলি ক'ব নাযাওঁ, মোৰ মায়ে আৰু মোৰ যোনটো ঘৰৰ মানুহজনীয়ে তেওঁলোকে মানে যেতিয়া পোৱালিৰ সময়ত যোনটো প্ৰি ষ্টাৰ্টাৰ দানা আমি কণ্টিনিউ কিমান দিন খুৱালোঁ, কণ্টিনিউ আমি 20-25 দিনমান ভাতৰ লগত মিহলাই এনেদৰে খুৱাইছোঁ। তাৰপিছত যেতিয়া ডাঙৰ হোৱাৰ লগে লগে আপোনালোকে দেখা পাইছে এইবিলাক কচু আপোনালোকে ধুনীয়াকৈ উহাই লৈ কেনে আপোনালোকে ধুনীয়াকৈ কচু নাইবা আপোনালোক কল এইবিলাক গছ কাটি কেনে উহাই কেনে গুড়াৰ লগত মিহলাই কেনে হাঁহক খোৱালে আপোনালোকৰ বহুত পাৰফেক্ট আৰু কোনো ধৰণৰ দানাত ইমান টকা খৰচ আহি নপৰে। সেইকাৰণে পৰাপক্ষত আপোনালোকে লগতে যদি আপোনালোকে ধানো দিব পাৰে তেতিয়াও বহুত সুন্দৰ। কাৰণ আমাৰ লোকেল পাতি হাঁহ যোনটো সিহঁতে কণীও দিয়ে, যিহেতু এইবিলাক পোৱালি হাঁহ যিমানখিনি আছে গোটেই এইবিলাক যে 2 মাহৰ পোৱালিবিলাক প্ৰায় গ্ৰ'থ আহি গৈছে, খাব পৰা কিন্তু হৈ গৈছে। এতিয়া আপুনি যদি যোৰাও যদি বেচিব যায়, এতিয়া 1000 টকা আপোনাৰ চকু মুজি যিহেতু আপোনালোকৰ আমাৰ গাঁৱতে যিহেতু বেচা কিনা হয়। কিন্তু ইয়াৰ চাইজ আৰু ডাঙৰ হ'ব, কাৰণ এইটো ক্ৰছ কৰা গৈছে। কাৰণ চেনা হাঁহৰ লগত ইহঁতৰ মানে ক্ৰছ কৰাৰ কাৰণে ইহঁতৰ আৰু মানে গ্ৰ'থ আৰু ডাঙৰ হ'ব আৰু ইহঁতৰ ৱেইটো বহুত ভাল হ'ব। কাৰণ একেলগতে গোটেই পোৱালি যিহেতু হোৱা নাই, সেইটো কাৰণে সৰু আছে ডাঙৰো আছে এনেধৰণে খামমিহলি হৈ আছে। এইটো 2টা এইটো লাষ্টত যোনটো উমনিৰ পৰা ওলাইছে, বাকীবিলাক কণী বেয়া কৰিলে এইবিলাকতো সৰু কেইটাও আছে। আৰু এইবিলাক যিকেইটা ডাঙৰ হৈছে সেইবিলাক আপোনালোকে ধুনীয়াকৈ বিকি যাব। যিবিলাক সৰু হৈছে সেইবিলাক আকৌ মানে ৰানিঙত আপোনাৰ হাঁহ কেতিয়াও মানে শেষ নহয়। এতিয়া 50টা হাঁহেৰে যদি আপোনালোকে আৰম্ভ কৰে, যদি হাঁহ ফাৰ্মিং কৰে, তেনেহ'লে আপোনাৰ ইমান ডাঙৰ ঠাইৰো আপোনাৰ প্ৰয়োজন নহ'ব। কাৰণ কি এইবিলাক গোটেই আমাৰ পুখুৰীত যিহেতু নাযায়, পুখুৰী অলপ দূৰ হোৱাৰ কাৰণে গোটেইখিনি ঘৰৰ ওচৰে পাঁজৰে যিহেতু চৰি থাকে আৰু প্লাছ দমকলৰ যিহেতু পানী থাকে, দমকলৰ পানীৰ চাইডে ঘূৰি থাকে, কোনো ধৰণৰ অসুবিধা হোৱা নাই। এতিয়া আপোনালোকে দেখা পাইছে, আপোনালোকে দানা পৰাপক্ষত 1 টাইম নাইবা 2 টাইম আপোনালোকে ইউজ কৰিব পাৰিব। পৰাপক্ষত আপোনালোকে যিমান দানা যদি খুৱাই থাকে সিমান ভাল। এনেধৰণে আপোনাৰ দমকলত ওচৰে যিহেতু চৰি থাকে, ইমান দূৰতো নাযায়। আপোনালোকৰ যদি ঘৰত যদি আপোনালোকৰ সেনেধৰণে খাল নাইবা আপোনাৰ সেনেধৰণে আপোনাৰ পুখুৰী যদি নাথাকে, তেনেহ'লে আপোনালোকে কি কৰিব প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে ধুনীয়াকৈ লগতে দমকলৰ লগত এটা সুন্দৰকৈ এটা সৰুকৈ গাঁত খান্দি দিব, তাতে পানীবিলাক খাই থাকিব। এইটো যিহেতু চেনা হাঁহ, এইটো যোনটো চাইজ বহুত ডাঙৰ আছে, ইয়াৰ আৰু চাইজ ডাঙৰ হ'ব।
এনেধৰণে আপোনালোকে পৰাপক্ষত ঘৰতে যদি ক্ৰছ কৰি কিনে যদি পোৱালি উমনি লৈ কিনে যদি পোৱালি দিয়ে বনাই লয় তেতিয়াহ'লে আপোনালোকে সেইবিলাক হাঁহ যোৱা বেচত যিবিলাক হাঁহ যোনটো মায়ে এটা হাঁহ 600-700 লৈ বেচিছে, কাৰণ গ্ৰোথ কিন্তু বহুত ডাঙৰ হোৱাৰ কাৰণে দামত ভাল টকা এটা পাইছে। এনেদৰে আপোনাৰ দমকলৰ ওচৰে পাজৰে যিহেতু চৰি থাকে, এতিয়া বৰ্তমান 50টা আছিলে, মাজত অলপ মৰিলে, মৰাৰ পিছত এতিয়া আৰু কেইটামান খালেও, খোৱাৰ পিছত কেইটামান এতিয়া 20-22টামান যিহেতু বাচি আছে, বাকীবিলাক ৰানিঙত আছে আৰু কেইটামান উমনিও যিটো লৈ আছে। এতিয়া আপোনাক আৰু কেইটামান হাঁহে যিবিলাক ডাঙৰ কেইটা চাইজৰ সেইবিলাকে আকৌ কণী দিয়াও যিহেতু আৰম্ভ কৰিছে, 2টা-3টাকে এনেধৰণে আপোনালোকক কণী দি আছে। এইটো যিহেতু ৰাতি ভাগৰ, এইটো হাঁহবিলাক আমাৰ ইমান ডাঙৰ গঁৰালো নহয়, 50টা হাঁহৰ কাৰণে ইমান ডাঙৰ আপোনাৰ গঁৰালো হ'ব নালাগে, সৰু হ'লেও হৈ যাব, ইমান প্ৰব্লেম একো নাই। আপোনালোকে দেখা পাইছে ওখ ঠাই হ'লে অলপ ভাল, জেকা এনি টাইম জিকা হৈ থাকিব নালাগে। এইটো আপোনালোকে দেখা পাইছে এইটো চাইডে যোনটো এইটো হাঁহটো উমনি লৈ আছে, এইটো যিহেতু কণী দি আছে, আপোনালোকে দেখা পাইছে এইটোৱে কণী দি আছে, এইটো উমনিৰ কাৰণে যিহেতু বহাই ৰাখিছে। এইটো যদি আপোনালোকে চাই, এইটো আপোনাৰ পূৰা আপোনাৰ চেনা হাঁহৰ ক্ৰছ হয়, ইমান আৰু ইয়াৰ চাইজটো আৰু ডাঙৰ হ'ব। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকেও এনেধৰণে সৰু সৰু ব্যৱসায় আপোনালোকে হাতত লৈ আগবাঢ়িব পাৰিব। বিশেষকৈ আপোনালোকৰ যিসকল গাঁৱত আমাৰ এইবিলাক গাঁৱত যদি বায়'লজি অনুসৰি আমাৰ ধুনীয়াকৈ আমাৰ 2 টকা ইনকাম কৰা ভাল এটা ৰাস্তা যিহেতু আমাৰ হাতত স্কোপটো আছে। আপোনালোকে এনেধৰণে হাঁহৰ বেমাৰ বহুত কম, ইমান হাঁহৰ বেমাৰো ইমান নাহে। আপোনালোকে সৰুৰ সময়ত কাউৰী আৰু লগতে নিগনি, কাউৰী আৰু আপোনালোকৰ যোনটো এইবিলাক যিবিলাকে খায়, এইবিলাক সাপ চাপৰ পৰাও আৰু বেঙৰ পৰাও আপোনালোকে অলপ সতৰ্ক থাকিব লাগিব পোৱালিৰ সময়ত। তাৰপিছত আমাৰ কোনো ধৰণৰ সতৰ্ক হ'ব নালাগিব। যেতিয়া ডাঙৰ হ'ব, বৰ টোপোলাও যিহেতু পোৱালিটো খায়, তেতিয়াও আমি অলপ সতৰ্ক হ'ব লাগিব। সেইকাৰণে আমি সৰুতে আমি অলপ প্ৰটেক্ট কৰিব লাগে। দেখা হৈছে প্ৰিয় ফাৰ্মাৰসকল, এইটো যিহেতু 2টা কণী দিছে, কণী 2টা দিছে, আৰু মানে মাজত আমাৰ 7টা-8টালৈও কণী দিছিলে, আৰু কেইটামান হাঁহ হেৰাইছে, নেহেৰুৱা নহয়, অলপ মানে ছাইডত যায়, কিছুমান নেউলেও যিহেতু মাৰিছে মাজত। সেনেধৰণে আমি যদি সময়মতে চোৱা চিতাও নকৰোঁ, তেতিয়া আমাৰ বহুত ধৰণৰ অসুবিধা হ'ব। এনেধৰণে আপোনালোকে উমনি দি কিনে যদি পোৱালি বনাই কিনে যদি নিজৰ ঘৰত নিজে যদি পোহপালন কৰে, আৰু আপোনালোকে বাহিৰৰ পৰা যিহেতু পোৱালি যদি কিনিবলগীয়া যদি নহয়, আপুনি যেনেকৈ কয় সেনেকাই আপোনাৰ হাঁহৰ চাইজো সেনেকাই বনাব পাৰিব। প্ৰিয় ফাৰ্মাৰসকল, এইটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই, মানে আপোনালোকে 50টা হাঁহ লৈ কিনে ধুনীয়াকৈ পোহপালন কৰিব পাৰিব। ইমান খৰচ আহি নপৰে, আপোনাৰ পৰাপক্ষত লাভেই হ'ব, আৰু তাৰ উপৰিও আপোনালোকে ঘৰত খোৱাৰ উপৰিও আপোনালোকে বেচিবও যিহেতু পাৰিব। আপোনালোকে যদি ডাইৰেক্টলি যদি অৰ্ডাৰ কৰি যেনে হেক্সৰ পৰাও যদি লোকেল পাতি হাঁহৰ পোৱালি আনে, তেনেহ'লে আপোনাৰ চাইজটো সৰু আহে। কাৰণ আগতে মই 200-300টা এনেধৰণে হাঁহ যিহেতু পালন কৰিছোঁ, চাইজ ইমান ডাঙৰ নহয়, 400-500 টকা দিবলৈও সিহঁতে বহুত কঠিন পায়। সেইকাৰণে আপোনালোকে এনেধৰণে ঘৰতে যদি আপোনালোকে চেনা হাঁহৰ এটা মতা লৈ আহিব, তাৰপিছত আপোনালোকে বাকী পাতি হাঁহৰ লগত যদি কৰি যায়, আপোনালোকৰ বাকী পাতি হাঁহৰ লগত যদি আপোনাৰ ধুনীয়াকৈ ক্ৰছ কৰে, তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাহে, আৰু চাইজো বহুত ডাঙৰ হয়। আপোনালোকে দেখা পাইছে এইটো 2টা কণী যিহেতু দিছে, ইয়াৰ চাইজ আপোনালোকে চাব পাৰিছে, বহুত ডাঙৰ চাইজ হয়, আৰু হাঁহৰ যিহেতু বেমাৰ খুবেই কম, আৰু ইমান হাঁহৰ বেমাৰ হোৱাও যিহেতু দেখা নাযায়। প্ৰিয় ফাৰ্মাৰসকল, পৰাপক্ষত আপোনালোকে যদি এক্সটাৰ্নেল যদি আপোনালোকে খাদ্য যদি নোখোৱাই, যদি গোটেইখিনি যদি ফ্ৰী ষ্টেটাৰ এইবিলাক যদি আনি আপোনালোকে যদি কিনি আনা দানা যদি খুৱাই, তেনেহ'লে আপোনালোকে হাঁহৰ পৰা লাভদায়ক কৰিব নোৱাৰিব। যদি আপোনালোকে পৰাপক্ষত এক্সটাৰ্নেল আমাৰ গাঁৱত যিবিলাক পোৱা যিবিলাক শাক চব্জি, এইবিলাক গোটেইখিনিয়ে খায় হাঁহে, কোনো নেপেলায়, আৰু পেলনীয়া ভাত চাত এইবিলাক যদি খায়, আপোনালোকে যদি হাঁহ যদি পালন কৰে, তেতিয়াহে আপোনাৰ লাভদায়ক হ'ব। নহ'লে আপোনালোকে দানা কিনি কেনে যদি আপোনালোকে খুৱাই, তেনেহ'লে আপোনালোকে লাভদায়ক কৰিব নোৱাৰে। প্ৰিয় ফাৰ্মাৰসকল, যদি আপোনালোকে যদি হাঁহ ফাৰ্মিং কৰি লাভদায়ক কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'টো আপোনালোকৰ যিহেতু প্ৰফিটেবল হ'ব, আৰু আপোনালোকে পৰাপক্ষত ভিডিঅ'টো যদি চাই ভাল লাগে, তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তাৰোপৰি আপোনালোকে নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই।